যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন
নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰভু যীশুৰ গৌৰৱ হওক আৰু তেওঁৰ পবিত্ৰ নামত আপোনালোক সকলোকে এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। ঈশ্বৰৰ বাক্যৰ এই ধাৰাবাহিক আলোচনাৰ জৰিয়তে বিশেষভাৱে আপোনাক হয়তো উৎসাহিত কৰিছে। মই বিশ্বাস কৰোঁ প্ৰভুৰ বাক্য আজিও আপোনাক উৎসাহিত কৰিব। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয়খন পুস্তক অৰ্থাৎ যাত্ৰা পুস্তকৰ অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত যাত্ৰা পুস্তকৰ 22 নম্বৰ অধ্যায়ৰ পৰা আমি চাইছিলোঁ। আজিৰ অনুষ্ঠানত এই যাত্ৰা পুস্তকৰ 23 আৰু 24 নম্বৰ অধ্যায় দুটা আমি চাব খুজিছোঁ। ঈশ্বৰে মুছিৰ নেতৃত্বত ইছৰাইল জাতিক মিছৰ দেশৰ পৰা আচৰিত ধৰণে উদ্ধাৰ কৰি আনিলে। ইছৰাইলীয়া লোকসকল আহি চিনয় পৰ্বত পালেহি। ইয়াতেই ঈশ্বৰে মুছিৰ যোগেদি তেওঁলোকক বিধানবোৰ দিছিল। প্ৰথমতেই দিয়া হয় 10 আজ্ঞা, কিন্তু সেই 10 আজ্ঞাখিনি গোটেই বিধি বিধানৰ এটা অংশহে আছিল। তাৰ পাছত তেওঁ আন বিধি কিছুমানো দিছিল। গৰাকী আৰু দাসৰ সম্বন্ধৰ বিষয়ে দিয়া বিধি, মানুহৰ মাজত মাৰপিট হ'লে, কোনোবাই কাৰোবাক আঘাত কৰিলে মানি চলিবলগীয়া বিধি আদি কিছুমান দৈনন্দিন জীৱনত ঘটিব পৰা ঘটনা সম্বন্ধীয় বিধি বিধান। সমাজত শৃংখলা বজাই ৰাখিবৰ বাবে প্ৰয়োজনীয় সৰু সুৰা বিষয়বোৰৰ ক্ষেত্ৰতো বিধি বিধান দিয়া হৈছিল। 22 নম্বৰ অধ্যায়ত আমি পাইছিলোঁ বিশেষকৈ সা সম্পত্তিৰ অধিকাৰ আদিৰ বিষয়ে দিয়া বিধি বিধান আৰু মানুহৰ বিৰুদ্ধে কৰা অপৰাধ আদি সম্পৰ্কীয় আইন আদি। 23 নম্বৰ অধ্যায়তো আমি ঈশ্বৰে মুছিৰ যোগেৰে দিয়া বিধি বিধানৰ কথাটোৱেই পাওঁ। সম্পত্তিৰ অধিকাৰ, বিশ্ৰামবাৰ, জাতীয় উৎসৱ আদিৰ বিষয়ে দিয়া বিধি। 24 নম্বৰ অধ্যায়ত আমি পাওঁ নিয়ম তম্বু স্থাপন কৰাৰ আগতে উপাসনাৰ বাবে দিয়া ব্যৱস্থাৱলীৰ কথা। ইছৰাইলীয়া লোকসকলে ঈশ্বৰে দিয়া চুক্তি মানিবলৈ সন্মতি দিয়াৰ কথা আৰু মুছিয়ে ঈশ্বৰৰ সৈতে সাক্ষাৎ কৰিবলৈ অকলে চিনয় পৰ্বতলৈ উঠি যোৱাৰ কথা, য'ত তেওঁ 40 দিন 40 ৰাতি আছিল। 23 নম্বৰ অধ্যায়তো সম্পত্তিৰ অধিকাৰ সম্পৰ্কীয় বিধি বিধানৰ কথাটো অব্যাহত আছে আৰু তাৰ পাছত দেশখন আৰু বিশ্ৰামবাৰৰ বিষয়ে দিয়া বিধান আৰু জাতি হিচাপে ইছৰাইলে পালন কৰিবলগীয়া পৰ্ব আদিৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ। বাইবেলৰ পৰা পাঠ কৰি দিম 23 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। তুমি মিছা কথাৰ ঢৌ নুতুলিবা, তুমি অন্যায় সাক্ষী হৈ দুৰ্জনক সহায় নকৰিবা। ঈশ্বৰে জনাই দিছে যে এজন গুজব বিয়পোৱা লোক, এজন হত্যাকাৰী, চোৰ বা আমাৰ মাজত থকা ব্যভিচাৰী এজনৰ নিচিনাই বেয়া। কিন্তু আমাৰ সমাজত গুজব বিয়পোৱা মানুহবোৰে অতি সহজেই জীৱন নিৰ্বাহ কৰি থাকে। 2 নম্বৰ পদ। তুমি কুকৰ্ম কৰিবলৈ বহু লোকৰ অনুগামী নহবা আৰু বিচাৰত অন্যায় কৰিবলৈ বহু লোকৰ পক্ষলৈ সিদ্ধান্ত নকৰিবা। যদি আমি ঈশ্বৰৰ এই নিয়মটো অনুসৰণ কৰোঁ, তুমি কুকৰ্ম কৰিবলৈ বহু লোকৰ অনুগামী নহবা, তেন্তে ই আমাক নানা ধৰণৰ সামাজিক সমস্যাৰ পৰা আঁতৰাই ৰাখিব। লগতে ই আমাৰ সমাজখনক দলবদ্ধ হিংসাৰ ক্ৰমবৰ্ধমান বিপদৰ পৰাও মুক্ত কৰি ৰাখিব। এবাৰ এই বিষয়ে এজন বাইবেল শিক্ষকে এজন ডেকাৰ লগত কথা পাতিছিল। ডেকাজনে বিশেষ ধৰণৰ পোছাক পিন্ধিছিল। তেওঁ কৈছিল যে তেওঁ প্ৰচলিত ব্যৱস্থাৰ পৰা স্বাধীনতা বিচৰাৰ বাবেই তেনেদৰে সাজ পোছাক পিন্ধিছিল। তেওঁৰ দৰে সাজ পোছাক পিন্ধা কেইবা হাজাৰ মানুহ আছে। গতিকে শিক্ষকজনে তেওঁক সুধিলে, তুমি তোমাৰ লগৰীয়াবিলাকতকৈ বেলেগ ধৰণে সাজ পোছাক পিন্ধিবলৈ সাহস কৰিবানে? তেনে কৰিলে তেওঁলোকে তোমাক মানি ল'বনে? তেওঁ ক'লে, নাই। তেতিয়া শিক্ষকজনে ক'লে, তেওঁলোকে প্ৰতিবাদ কৰিলে শাৰী পাতি প্ৰতিবাদ কৰিব লাগে, নহয়নে? তেওঁ ক'লে, হয়, ময়ো কৰোঁ। বাৰু, শিক্ষকজনে উত্তৰ দিলে, তেন্তে তোমাৰ সঁচাকৈয়ে বিশেষ স্বাধীনতা আছে জানো? নিশ্চয় নাই, নহয়নে? তুমি কিছুমান বিশেষ কাম কৰিব লাগিব। তেওঁলোকে প্ৰতিবাদ কৰিলে প্ৰতিবাদ কৰিব লাগিব। তেওঁলোকে নিৰ্দিষ্ট ধৰণে সাজ পোছাক পিন্ধিলে এটা নিৰ্দিষ্ট ধৰণৰ সাজ পোছাক পৰিধান কৰিব লাগিব। এয়া স্বাধীনতা নহয়। বেয়া কাম কৰিবলৈ ভিৰৰ পিছে পিছে যোৱাটো কোনোমতেই স্বাধীনতা নহয়। 3 নম্বৰ পদটো পাঠ কৰি দিম। দৰিদ্ৰৰ বিচাৰত তাকো আদৰ নকৰিবা। অৰ্থাৎ বিচাৰৰ ৰায়
ধনীৰ প্ৰতি নাইবা দুখীয়াৰ প্ৰতিও পক্ষপাতমূলক হ'ব নালাগে। বিচাৰ আৰু ন্যায়দান সদায় ন্যায্যভাৱে হোৱা উচিত। ৰোমানসকলে ন্যায়ক এগৰাকী নাৰী হিচাপে চিত্ৰিত কৰিছিল। নাৰী কোমলতাৰ প্ৰতীক, কিন্তু চকুত প্ৰতিবন্ধা নাৰী, অৰ্থাৎ কোনো ব্যক্তিক সন্মান বা পক্ষপাত কৰিব নালাগিব। সেই নাৰীৰ এহাতত তৰোৱাল আৰু আনখন হাতত পাল্লা আছিল। তৰোৱালখনৰ অৰ্থ আছিল যেতিয়া ৰায়দান হ'ব তেতিয়া শাস্তি কাৰ্যকৰী হ'ব লাগিব, আৰু তোলাচনীৰ অৰ্থ আছিল যে ন্যায় বিচাৰ হ'ব লাগিব। কোনো ব্যক্তিক সন্মান নকৰাকৈ সকলো বিচাৰ বিবেচনা কৰিব লাগিব। এতিয়া আমি ইছৰাইলক বিশ্ৰাম বছৰৰ বিষয়ে বিধান দিয়া দেখা পাম। আমি পাঠ কৰি দিম 10 আৰু 11 নম্বৰ পদ। তুমি তোমাৰ মাটিত 6 বছৰলৈকে গুটি সিঁচিবা আৰু তাত উৎপন্ন হোৱা শস্য চপাবা, কিন্তু 7ম বছৰত তাক চন পেলাই এনেই থাকিব দিবা। তাতে তোমাৰ স্বজাতীয় দৰিদ্ৰবিলাকে খাবলৈ পাব, আৰু সিহঁতে যি এৰিব তাক বনৰীয়া পশুবোৰে খাব। এইদৰে তোমাৰ দ্ৰাক্ষাবাৰী আৰু জিত গছৰ বাৰীৰ বিষয়েও কৰিবা। ঈশ্বৰে ইছৰাইলৰ আগত এই বিধানটো পুনৰ দোহাৰিব যেতিয়া তেওঁলোক প্ৰতিজ্ঞাৰ দেশলৈ যাব। বিশ্ৰামবাৰ, বিশ্ৰাম বছৰ আৰু জোবেল বছৰৰ বিষয়ে লেবিয়া পুস্তকত আলোচনা কৰা হৈছে। চমুকৈ ক'বলৈ গ'লে বিশ্ৰামবাৰৰ দিনটো সপ্তাহৰ 7ম দিন আছিল, আৰু ই আছিল কঠোৰ বিশ্ৰামৰ দিন। বিশ্ৰাম বছৰটো আছিল খেতি পথাৰক 7ম বছৰত বিশ্ৰাম দিয়াৰ বাবে, আৰু জোবেল বছৰটোক স্বাধীনতাৰ বছৰ বুলিও কোৱা হয়। নিজকে দাস হিচাপে বিক্ৰী কৰিবলৈ বাধ্য হোৱা দুখীয়া ইব্ৰীসকল এনেদৰে প্ৰতি 50 বছৰৰ মূৰে মূৰে মুক্ত হৈছিল। বিক্ৰী কৰা বা বন্ধকত থোৱা মাটিবোৰ পুনৰ মূল মালিকৰ হাতলৈ ঘূৰি আহিছিল। আমোদজনক কথাটো হ'ল এইয়ে যে আজি কিছুমান লোকে বিশ্ৰামবাৰ পালন কৰা কথাটোত জোৰ দিয়ে, কিন্তু তেওঁলোকে বিশ্ৰাম বছৰৰ বছৰটো আওকাণ কৰে, বিশেষকৈ যদি তেওঁলোক খেতিয়ক, আৰু জোবেল বছৰৰ বিষয়টো সম্পূৰ্ণৰূপে অৱজ্ঞা কৰে। এতিয়া আমি 14 পৰা 17 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। তুমি বছৰৰ ভিতৰত 3 বাৰ মোৰ অৰ্থে পৰ্ব কৰিবা। তুমি খমিৰ নিদিয়া পিঠাৰ পৰ্ব পালন কৰি মোৰ আজ্ঞা অনুসাৰে নিৰূপিত সময়ত আবিব মাহত 7 দিন খমিৰ নিদিয়া পিঠা ভোজন কৰিবা, কিয়নো সেই মাহতে তুমি মিছৰ দেশৰ পৰা বাহিৰ হৈ আহিলা। কোনেও সুদাহাতে মোৰ ওচৰত উপস্থিত হ'ব নালাগে। আৰু তুমি শস্য দোৱাৰ পৰ্ব, অৰ্থাৎ পথাৰত যি যি বলা তাৰ প্ৰথম ফলৰ পৰ্ব পালন কৰিবা, আৰু বছৰৰ শেষত খেতিৰ ফল চপোৱা সময়ত ফল চপোৱাৰ পৰ্ব পালন কৰিবা। বছৰৰ মাজত তোমাৰ সকলো পুৰুষ 3 বাৰ প্ৰভু জিহুৱাৰ আগত উপস্থিত হ'ব লাগে। সকলো ইব্ৰী পুৰুষে বছৰত 3 বাৰকৈ জেৰুজালেমত ঈশ্বৰৰ আগত উপস্থিত হ'ব লাগিছিল। 3টা পৰ্ব তেওঁলোকে পালন কৰিবই লাগিব বুলি জনাই দিয়া হৈছিল। প্ৰথমটো হৈছে নিষ্ঠাৰ পৰ্ব, দ্বিতীয়টো হৈছে 50 দিনীয়া পৰ্ব, আৰু তৃতীয়টো হৈছে পজা পৰ্ব। নিষ্ঠাৰ পৰ্ব প্ৰতিষ্ঠা কৰা হৈছিল ঈশ্বৰে মিছৰ দেশৰ বিৰুদ্ধে অনা শেষৰটো উপদ্ৰৱৰ পৰা ইছৰাইলৰ ৰক্ষা পোৱা আৰু সেই দাসত্বৰ দেশৰ পৰা মুক্তি পোৱাৰ কথাটো মনত পেলাই থাকিবলৈ। ইছৰাইলৰ লোকসকলে প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰাৰ আগতে এইবোৰৰ বিষয়ে আকৌ বিতংভাৱে আলোচনা কৰা হ'ব। এতিয়া 20 আৰু 21 নম্বৰ পদ দুটা পাঠ কৰি দিম। চোৱা, বাটত তোমাক ৰক্ষা কৰিবলৈ আৰু মই যি ঠাই যুগুত কৰিলোঁ সেই ঠাইলৈ তোমাক নিবলৈ তোমাৰ আগে আগে এজনা দূত মই পঠাইছোঁ। তেওঁলৈ সাৱধান হ'বা আৰু তেওঁৰ কথা শুনিবা। তেওঁক বেজাৰ নিদিবা, কাৰণ তেওঁ তোমালোকৰ অপৰাধ ক্ষমা নকৰিব, কিয়নো মোৰ নাম তেওঁৰ অন্তৰত আছে। এই দূতজন কোন বাৰু? আন শাস্ত্ৰ কিছুমানে ইয়াৰ উত্তৰৰ ওপৰত পোহৰ পেলায়। আমি পাঠ কৰি দিম 1 কৰিন্থিয়া 10 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ। কিয়নো তেওঁবিলাকৰ পাছে পাছে চলা আত্মিক শিলৰ পৰা তেওঁবিলাকে পান কৰিছিল, সেই শিলেই খ্ৰীষ্ট। আকৌ 1 কৰিন্থিয়া 10 নম্বৰ অধ্যায়ৰ 9 আৰু 10 নম্বৰ পদত আমাক কোৱা হৈছে, আৰু তেওঁবিলাকৰ কিছুমানে যেনেকৈ পৰীক্ষা কৰাত সাপৰ দ্বাৰাই বিনষ্ট হ'ল, তেনেকৈ আমি প্ৰভুৰ পৰীক্ষা নকৰোঁ হওক। আৰু তেওঁবিলাকৰ কিছুমানে যেনেকৈ গৰিহণা দিয়াত তেওঁবিলাক সংহাৰকৰ দ্বাৰাই বিনষ্ট হ'ল, তোমালোকে তেনেকৈ গৰিহণা নিদিবা হওক।
অৰ্থাৎ প্ৰভু যীশুকেই তেওঁলোকে মানি চলিব লাগিছিল। গতিকে ইয়াত তেওঁৰ কথাই কোৱা হৈছে নিশ্চয়। এতিয়া আমি 23 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদটো পাঠ কৰি দিম। কিয়নো মোৰ দূতে তোমাৰ আগে আগে গৈ ইমুৰিয়া, হিত্তিয়া, পৰিজ্জা, কনানিয়া, হিব্বিয়া আৰু জিবুচিয়া লোকবিলাকৰ দেশলৈ তোমাক লৈ যাব, আৰু মই সিহঁতক উচ্ছন্ন কৰিম। ঈশ্বৰে ইছৰাইলক কৈছিল যে তেওঁ শত্ৰুবোৰক দেশৰ পৰা বাহিৰ কৰি দিব বিচাৰিছিল তেওঁলোকৰ পাপৰ কাৰণে। এতিয়া 27 নম্বৰ পদটো পঢ়িম। তোমাৰ আগে আগে মোৰ বিষয়ৰ ভয় পঠাম, আৰু তুমি যিবিলাক জাতিৰ ওচৰত উপস্থিত হ'বা সেই সকলো জাতিক ব্যাকুল কৰিম, আৰু মই তোমাৰ আটাই শত্ৰুবোৰক তোমালৈ পিঠি দিয়াম। ঈশ্বৰে ইছৰাইলক কৈছে যে তেওঁ তেওঁলোকক সেই প্ৰতিজ্ঞাৰ দেশত ৰাখি সেইখন তেওঁলোকৰ দেশ হিচাপে গঢ়ি তুলিব। 32 আৰু 33 নম্বৰ পদ দুটা পাঠ কৰি দিম। তুমি সিহঁতে সৈতে বা সিহঁতৰ দেৱতাবোৰে সৈতে কোনো নিয়ম স্থিৰ নকৰিবা। সিহঁতে তোমাৰ দেশত বাস কৰিব নালাগে। বাস কৰিলে সিহঁতে তোমাক মোৰ বিৰুদ্ধে পাপ কৰাব। কিয়নো তুমি যদি সিহঁতৰ দেৱতাবোৰক পূজা কৰা তেন্তে সেয়ে নিশ্চয় তোমালৈ ফান্দস্বৰূপ হ'ব। ইছৰাইলৰ সন্তানসকলে সেই দেশৰ বাসিন্দাসকলৰ লগত আৰু তেওঁলোকৰ দেৱতাসকলৰ লগত কোনো চুক্তি বা মিতিৰালি কৰিব নালাগিব। যিহুচুৱাই গিবিয়নীয়াসকলৰ লগত সন্ধি কৰি ভুল কৰিছিল। তেওঁ ভালদৰে অনুসন্ধান কৰি চোৱা নাছিল। ইছৰাইল জাতিয়ে অৱশেষত বাবিলনলৈ বন্দী হৈ যাব লগা হৈছিল, কাৰণ তেওঁলোকে ঈশ্বৰলৈ পিঠি দি আন সেৱা উপাসনাত জড়িত হৈছিল। অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ সতৰ্কবাণীৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল। 21 নম্বৰ অধ্যায়ত আৰম্ভ হোৱা সামাজিক বিধি বিধান আদিৰ অংশটো এই 24 নম্বৰ অধ্যায়ত সামৰণি পৰিছে। আমি পাঠ কৰি দিম 24 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। জিহুৱাই মুচিক আৰু ক'লে, তুমি হাৰুণ, নাদব, অবিহু আৰু ইছৰাইলৰ বৃদ্ধ লোকবিলাকৰ 70 জনে সৈতে জিহুৱাৰ সন্মুখলৈ উঠি আহা, আৰু তোমালোকে দূৰৰে পৰা প্ৰণিপাত কৰাহি। ঈশ্বৰে এই লোকসকলক পৰ্বতলৈ উঠি আহিবলৈ কৈছিল, কিন্তু সেই সময়ত অতি অনন্য অৱস্থাত থকা এই লোকসকলকো দূৰৈৰ পৰা সেৱা কৰিবলৈ কোৱা হৈছিল। অনুগ্ৰহৰ অধীনত থকা অৱস্থাতকৈ বিধানৰ অধীনত থকা অৱস্থাটো কিমান বেলেগ আছিল। যেতিয়া ঈশ্বৰে তেওঁলোকক মিছৰৰ পৰা ঈগলৰ অনুগ্ৰহৰ ডেউকাত বহন কৰি অনাৰ দৰে লৈ আহিছিল, তেতিয়াতকৈ এতিয়া তেওঁলোকৰ পৰিস্থিতি কিমান বেলেগ হৈছে। বিধানৰ অধীনত মানুহে দূৰৰ পৰা উপাসনা কৰিব লাগিব, কিন্তু আজি ইফিচিয়া 2 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত আমাক কোৱা হৈছে, যেতিয়া ঈশ্বৰে তেওঁলোকক মিছৰ দেশৰ পৰা ঈগলৰ অনুগ্ৰহৰ ডেউকাত বহন কৰি অনাৰ দৰে লৈ আহিছিল, তেতিয়াতকৈ এতিয়া তেওঁলোকৰ পৰিস্থিতি কিমান বেলেগ হৈছে। বিধানৰ অধীনত মানুহে দূৰৰ পৰাই উপাসনা কৰিব লাগে, কিন্তু আজি ইফিচিয়া 2 নম্বৰ অধ্যায় 13 নম্বৰ পদত আমাক এনেদৰে কোৱা হৈছে, কিন্তু এতিয়া খ্ৰীষ্ট যীশুত আশা দেখি আগেয়ে দূৰ হ'লেও তোমালোক খ্ৰীষ্টৰ তেজৰ দ্বাৰাই ওচৰ হ'লা, কিয়নো তেওঁ আমাৰ শান্তি। ঈশ্বৰে আমাক ৰক্ষা কৰে আৰু তেওঁৰ অনুগ্ৰহত আমাক আজি জীৱনৰ পথত লৈ যায়। এতিয়া আমি 24 নম্বৰ অধ্যায়ৰ 2 আৰু 3 নম্বৰ পদ দুটা পাঠ কৰি দিম। কেৱল মুচি জিহুৱাৰ ওচৰলৈ আহিব, কিন্তু তেওঁবিলাক ওচৰ নেচাপিব, আৰু লোকবিলাক তেওঁৰ লগত নুঠিব। তেতিয়া মুচিয়ে গৈ জিহুৱাৰ সকলো বাক্য আৰু শাসন প্ৰণালীৰ কথা লোকবিলাকক ক'লত তেওঁবিলাক সকলোৱে একে মাতেৰে উত্তৰ দি ক'লে, জিহুৱাই যি যি কথা কৈছে সেই সকলোকে আমি পালন কৰিম। তেওঁলোকে ঈশ্বৰৰ আজ্ঞা আৰু বিধান বিচাৰে নেকি বুলি ঈশ্বৰে সুধিলে, আৰু ইছৰাইলৰ সন্তানসকলে দ্বিতীয়বাৰৰ বাবে ইতিবাচক সঁহাৰি দিছে। তেওঁলোকে যেতিয়া ঈশ্বৰক কয়, হয় আমি আপোনাৰ বিধান বিচাৰোঁ, তেতিয়া তেওঁলোকে নিজকে অতিশয় আত্মবিশ্বাসী, স্বাৱলম্বী আৰু প্ৰায় অহংকাৰী বুলি দেখুওৱাৰ নিচিনা হৈছিল। তেওঁলোকে প্ৰভুৰ সকলোখিনি বাক্য পোৱাৰ আগতেই পালন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁলোকক 10 আজ্ঞা দিয়া হৈছে, আৰু তেওঁলোকে সেইবোৰ পালন কৰিব পাৰিব বুলি বিশ্বাস কৰে। কোনোবাই ভাবিব পাৰে ইছৰাইল কেনেকৈ ইমান প্ৰতাৰিত হ'ব পাৰিলে বুলি। কিন্তু আমি আৰু অধিক বিমূৰত পৰোঁ যেতিয়া কোনো লোকে এতিয়াও বিশ্বাস কৰে যে তেওঁলোকে বিধানৰ দ্বাৰা জীয়াই থাকিব পাৰে আৰু আছে। যিসকলে বিশ্বাস কৰে যে তেওঁলোকে ঈশ্বৰৰ মানদণ্ড পূৰণ কৰিছে, তেওঁলোকক প্ৰতাৰিত কৰা হয়, আৰু ই এক ভয়ংকৰ কথা। আকৌ প্ৰথম যোহন 1 নম্বৰ অধ্যায় 10 নম্বৰ পদত কোৱা হৈছে, আমি পাপ কৰা নাই বুলি যদি কওঁ তেন্তে তেওঁক মিছলীয়া পাতোঁ, আৰু আমাৰ অন্তৰত তেওঁৰ বাক্য নাই। অৰ্থাৎ আমি যদি কওঁ যে আমি পাপ কৰা নাই,
তেন্তে আমি ঈশ্বৰক মিছলীয়া বুলি কোৱাৰ নিচিনা হয়। ঈশ্বৰ মিছলীয়া নহয়। ইছৰাইলৰ সন্তানসকলে জিহুৱাই কোৱা সকলো কথা আমি পালন কৰিম বুলি প্ৰতিজ্ঞা কৰিছিল, কিন্তু আমি দেখা পাম যে তেওঁলোকে তেওঁৰ সকলো কথা পালন কৰা নাছিল। এতিয়া 4 পৰা 7 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে মুচিয়ে জিহুৱাৰ সকলো বাক্য লিখিলে আৰু তেওঁ ৰাতিপুৱাই উঠি পৰ্বতৰ তলত এটা যজ্ঞবেদী আৰু ইছৰাইলৰ 12 ফৈদ অনুসাৰে 12টা স্তম্ভ নিৰ্মাণ কৰিলে। পাছে তেওঁ ইছৰাইলৰ সন্তানবিলাকৰ মাজৰ কেতবিলাক ডেকা লোকক পঠালত তেওঁবিলাকে জিহুৱাৰ উদ্দেশ্যে হোমাৰ্থক আৰু মংগলাৰ্থক বলিস্বৰূপে ভতৰা গৰু উৎসৰ্গ কৰিলে। তেতিয়া মুচিয়ে তাৰ আধা তেজ লৈ কেইটামান চৰিয়াত থলে আৰু আধা বেদীৰ ওপৰত ছটিয়াই দিলে। আৰু তেওঁ নিয়ম পুস্তকখনি লৈ লোকবিলাকে শুনাকৈ পাঠ কৰিলত তেওঁবিলাকে ক'লে, জিহুৱাই যি যি কৈছে সেই সকলোকে আমি পালন কৰিম। এই ইছৰাইলীসকল নিশ্চয় অতিশয় আত্মবিশ্বাসী আছিল। তেওঁলোকে সঁচাকৈ ভাবিছিল যে তেওঁলোকে ঈশ্বৰৰ বিধান পালন কৰিব পাৰিব, আৰু সেইটোৱে আছিল আটাইতকৈ বেয়া ধৰণৰ আত্মপ্ৰতাৰণা। তেওঁলোকে ঈশ্বৰৰ আজ্ঞা পালন কৰাৰ প্ৰতিজ্ঞা কৰিছিল, কিন্তু তেওঁলোকে কৰা নাছিল। স্বাভাৱিক মানুহে বিশ্বাস কৰে যে তেওঁ ঈশ্বৰক সন্তুষ্ট কৰিব পাৰে, কিন্তু নোৱাৰে। আপুনি আৰু মই ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰোঁ, কাৰণ কোনো মানুহে ঈশ্বৰৰ মানদণ্ড পূৰণ কৰিব নোৱাৰে। আমি পাহৰি যাওঁ যে আমি আচলতে ঈশ্বৰৰ ক্ষেত্ৰত সম্পূৰ্ণ মন্দ প্ৰকৃতিৰ লোক। এবাৰ মাত্ৰ পৃথিৱীখন চাওক আৰু অবৈধতাবোৰ লক্ষ্য কৰক। প্ৰতিখন হাতৰ পাপ, বিভ্ৰান্তি, নাস্তিকতা আৰু অধৰ্মবোৰ চাওক। 8 নম্বৰ পদটো পাঠ কৰি দিম। পাছে মুচিয়ে সেই তেজ লৈ লোকবিলাকৰ ওপৰত ছটিয়াই ক'লে, চোৱা, জিহুৱাই এই সকলো বাক্যৰ বিষয়ে তোমালোকে সৈতে যি নিয়মটি কৰিলে, এয়ে সেই নিয়মটিৰ তেজ। আনকি ঈশ্বৰে তেওঁলোকক বিধান দিয়াৰ আগতেই ইছৰাইলীয়াসকলক তেজ ছটিয়াই দিয়া হয়, যাতে তেওঁলোকে জানিব পাৰে যে বলিদান হ'বই লাগিব। ইব্ৰী 9 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদত কোৱা হৈছে, আৰু বিধানৰ মতে প্ৰায় সকলোকেই তেজেৰে শুচি কৰা হয়, আৰু তেজ উলিওৱা নহ'লে পাপ মোচন নহয়। ঈশ্বৰে এই কথাটোৰ বহুবাৰ পুনৰাবৃত্তি কৰিব। আমি স্বৰ্গলৈ যাবলৈ হ'লে কোনোবাই জীৱন ত্যাগ কৰিব লাগিব, আৰু শাস্তি প্ৰদান হ'বই লাগিব। 9 পৰা 10 নম্বৰ পদ পাঠ কৰি দিম। তেতিয়া মুচি, হাৰুণ, নাদব, অবিহু আৰু ইছৰাইলৰ বৃদ্ধবিলাকৰ মাজৰ 70 জনে উঠি গৈ ইছৰাইলৰ ঈশ্বৰক দৰ্শন কৰিলে। তেওঁৰ চৰণতলৰ ঠাই নীলকান্ত বাখৰেৰে কৰা শিলৰ কাৰ্যৰ নিচিনা, আৰু নিৰ্মলতাত সাক্ষাৎ আকাশৰ তুল্য দেখা গৈছিল। ইছৰাইলৰ ঈশ্বৰক দৰ্শন কৰিলে, তাৰমানে ঈশ্বৰক দেখা নাই, কাৰণ ঈশ্বৰ আত্মা। যোহন 1 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদত আমাক কোৱা হৈছে যে কোনেও ঈশ্বৰক কেতিয়াও দেখা নাই, কিন্তু পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰইহে তেওঁক প্ৰকাশ কৰিলে। অৰ্থাৎ তেওঁলোকে যি দেখিছিল সেয়া আছিল ঈশ্বৰৰ প্ৰতিনিধিত্ব। আজি আমি পিতৃৰ বিষয়ে যিখিনি জানো, সেয়া তেওঁৰ পুত্ৰৰ যোগেদিহে জানিছোঁ। পিতৃ ঈশ্বৰে কেনেকৈ চায় বা কি অনুভৱ কৰে বা চিন্তা কৰে আমি নাজানো। 11 নম্বৰ পদটো পাঠ কৰি দিম। কিন্তু তেওঁ ইছৰাইলৰ সন্তানবিলাকৰ মুখ্যবিলাকৰ ওপৰত হাত নলগালে, বৰং তেওঁবিলাকে ঈশ্বৰক দৰ্শন কৰি ভোজন পান কৰিলে। আগতে কোৱাৰ দৰেই তেওঁলোকে ঈশ্বৰৰ প্ৰতিনিধিত্ব দেখিছিল। পিছত আমি দেখিবলৈ পাম মুচিয়ে ঈশ্বৰক চাবলৈ বিচাৰে, কাৰণ তেওঁ এনেদৰে দেখা সকলোবোৰ আছিল এটা প্ৰতিনিধিত্ব মাত্ৰ। মুচিয়ে ঈশ্বৰক চাব বিচাৰিছিল। আমি মনত পেলাব পাৰোঁ ওপৰ কোঠালিটো ফিলিপে প্ৰভু যীশুক ঈশ্বৰক দেখুৱাবলৈ অনুৰোধ কৰিছিল, আৰু প্ৰভু যীশুৱে এনেদৰে উত্তৰ দিছিল। ফিলিপে তেওঁক ক'লে, হে প্ৰভু, পিতৃকে আমাক দেখুৱাওক, সেয়ে আমালৈ যথেষ্ট। যীশুৱে ক'লে, হে ফিলিপ, মই তোমালোকৰ লগত ইমান দিন থকাটো তুমি মোক চিনা নাইনে? যিজনে মোক দেখিলে তেওঁ মোৰ পিতৃকেই দেখিলে। তেনে পিতৃক দেখুৱাওক বুলি কেনেকৈ কৈছা? অৰ্থাৎ যদি আমি ঈশ্বৰক চাব বিচাৰোঁ, তেনেহ'লে আমি যীশুখ্ৰীষ্টৰ মাজেৰেই যাব লাগিব। এতিয়া আমি 13 নম্বৰ পদটো পাঠ কৰি দিম। তাতে মুচি আৰু তেওঁৰ পৰিচাৰক যিহুচোৱা উঠিল, আৰু মুচি ঈশ্বৰৰ পৰ্বতলৈ গ'ল। আমি দেখিলোঁ যে মুচিৰ বিধান মানে কেৱল 10 আজ্ঞাই নহয়, দৈনন্দিন জীৱনৰ খুঁটিনাটি বহুতো বিষয়ৰ ওপৰত ঈশ্বৰে বিধি বিধানবোৰ দিছিল। ইছৰাইলৰ লোকসকলে ঈশ্বৰৰ সকলো বিধি বিধান মানি চলিবলৈ প্ৰতিশ্ৰুতি দিছিল, কিন্তু তেওঁলোক সোনকালেই বিফল হ'ল। যিহুচোৱাৰ আৰু কালেবৰ বাহিৰে তেওঁলোকৰ কোনো প্ৰতিজ্ঞাৰ দেশত সোমাবলৈ নাপালে।
মানুহৰ এই অসহায় অৱস্থাটো বিধানে প্ৰকাশ কৰি দিয়ে। মানুহে ভাল হ'বলৈ অংগীকাৰ কৰি ভাল হ'বলৈ চেষ্টা কৰি বাৰে বাৰে বিফল হয়, যদিহে নিজৰ চেষ্টাৰে সেইটো কৰিবলৈ চেষ্টা কৰি থাকে। ঈশ্বৰে যীশুখ্ৰীষ্টৰ যোগেৰে আগবঢ়োৱা পৰিত্ৰাণ গ্ৰহণ কৰি পবিত্ৰ আত্মাৰ শক্তিৰে নতুন জন্ম লাভ কৰাৰ পাছত পবিত্ৰ আত্মাৰ শক্তিৰে এটা নতুন জীৱন যাপন কৰিবলৈ খ্ৰীষ্টীয় বিশ্বাসীসকলক কোৱা হৈছে। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা কৰুণাময় পিতৃ ঈশ্বৰ প্ৰভু, তোমাক ধন্যবাদ দিওঁ। তোমাৰ বাক্যৰ যোগেৰে তুমি আমাক আকৌ এবাৰ মনত পেলাই দিলা যে প্ৰভু যীশুৰ যোগেৰে তুমি আমাৰ আগত নিজকে প্ৰকাশ কৰিছা। তোমাক যেন আমি অধিককৈ জানিব পাৰিম, তোমাৰ বাক্যৰ যোগেৰে তুমি আমাৰ আগত নিজকে প্ৰকাশ কৰি থাকা। আমাৰ এই অনুষ্ঠান চাই থকা দৰ্শকসকলৰ আগতো তুমি নিজৰ অনুগ্ৰহ, তোমাৰ প্ৰেমৰ কথা সকলো সময়তে প্ৰকাশ কৰি থাকিবা। কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাছৰীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আপোনাক বিশেষ অনুৰোধ জনাওঁ যে এই অনুষ্ঠান আপোনাৰ কেনে লাগিছে অনুগ্ৰহ কৰি জনাব। আপোনাৰ কোনো প্ৰশ্ন থাকিলেও আমাক সুধিব পাৰে। আমি চেষ্টা কৰিম আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ। মই বিশ্বাস কৰোঁ এই অনুষ্ঠানৰ দ্বাৰা প্ৰতিদিনে আপোনাৰ আৰু মোৰ জীৱনত ঈশ্বৰে নতুন নতুন আশীৰ্বাদ যোগ কৰিছে। আজিৰ আলোচনাত আপুনি যি শিকিছে তাৰ পৰা এটা সৰু প্ৰশ্ন কৰা হ'ব। আপুনি মন দি শুনি আৰু তাৰ উত্তৰটো লিখি পঠাবচোন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে জুবেল বছৰটোক ডেছ বছৰ বুলিও জনা যায়। অপশ্যন এ পজা পৰ্বৰ, অপশ্যন বি নিষ্ঠাৰ পৰ্বৰ, অপশ্যন চি স্বাধীনতাৰ, অপশ্যন ডি 50 দিনীয়া পৰ্বৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় আৰু পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।